हेलो एवरीवन मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে কুশলে আছে এইযোৰ মই কাপোৰ বনাইছিলো ৰিবন এমব্ৰয়ডাৰী কৰা তো তাকে ভিডিঅ'টো কেনে ধৰণে কাপোৰযোৰ বনালো তাকে আপোনালোকৰ ওচৰত শেয়াৰ কৰিছো আপোনালোকে ভিডিঅ'টো যদি ভাল পায় চাই লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যি সকল নতুন আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তেন্তে বলক ভিডিঅ'টো চাই গৈ থাকক আৰু এইটো মই ফাৰ্স্ট এমব্ৰয়ডাৰী কৰিছো প্ৰথমতে মই আকি লৈছো এমব্ৰয়ডাৰী মানে ফুলকেইটা য'ত দিম সেইখিনি মই প্ৰথমতে আকি লৈছো আৰু আকি লোৱাৰ পিছত এনেধৰণে এটা এটাকৈ ফুলকেইপা বনাইছো আৰু কেনেধৰণে বনাইছো ফুলকেইপা ৰিবনেৰে হেয়া তাকো দেখাই আছো আৰু এইটো মই একেবাৰে ডাঙৰ যিটো ৰিবন আছে নহয় এইটো ৰিবন লৈছো এইটো ৰিবন ললে মানে ফুলকেইপা যদি ডাঙৰকে বনাও নহয় সোনকালে হৈও যায় আৰু হেতু কাৰণে या साइड देखो আপোনালোকে ভিডিওটো কেনে ধৰণে মই এমব্ৰয়ডাৰী কেইটা কৰিছো একেবাৰে সহজ আৰু যদি ভালদৰে লক্ষ্য কৰে সহজে আৰু কৰিবৰ কাৰণে প্ৰথমতে দেখিছে মই প্ৰথমতে আকি লৈছো আকি লৈ পিনে এডালকে এনেকে বেজিটো উলাই লৈছো আৰু লৈ এনে ধৰণে ফুটাই গৈ আছো তো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাওক চাই ধুনীয়া কমেন্ট কৰি দিব যদি ভাল পায় আৰু শেয়াৰ কৰি দিব এনেকে মই এটা সাইডত মানে তিনি পাকে দিছো যেটিকে ডাঙৰকে দিছো হেকানে তিনি পা দিছো বেছিকে দিলে বেছিকৈ দিব পাৰে আৰু কমকৈ দিব পাৰে আৰু ইয়াতে মানে মই এতিয়া 3D আউটলাইনাৰে মানে হেৰি পাতকেইটা আৰু এনে কমান ডিজাইন কৰি দিম আৰু 3D আউটলাইনাৰ যেটো পাই নহয় হে জিলেটাৰ হেতুৰে আৰু এইকেইটা ফুল মই বনাইছো মানে গোটে বডিটোতে দিম ৰিবনেৰে আৰু কেনেকৈ বনাইছো দেখাইছো এয়া দেখিছে মই ৰিবনৰে ফুলকেইটা বনাই লৈছো প্ৰথমতে বনাই লৈ আঠা লগাই গৈছো আৰু বাকি যিখিনি মানে ফুল বনাইছিলো আগতে মানে এমব্ৰয়ডাৰী কৰিছিলো হেইকেইটাৰ জিলেটাৰ 3D জিলেটাৰেৰে এনে সৰু পাত কেইটামান দি দিছো বেলে কিবা ডিজাইন দিব খুজিলে তেনেকো দিব পাৰে মই তিন ধৰণে দি দিছো আৰু এয়া একেটা ফুলকেইটা এয়া আঠা লগাই গৈছো আৰু একেটা ফুল মই কেন ধৰণে বনাইছো হেতুও মই দেখাই আছো আপোনালোকক যাতে আপোনালোকে কৰিব পাৰে বা ধৰিব পাৰে কেন ধৰণে বনাইছো এয়া মই ফুলকেইটা যেকেটা দৰকাৰ হয় নহয় হেনেকে আঠা লগাই দিছো ৰেড কালাৰ ৰিবন থাকে খিনি ফুলটোৰ লগত কথা যিমান ডাঙৰ কৰিব খুজে যিমান সৰু কৰিব খুজে মই এনেকুৱা সাইজৰে বনাম গতিকে এয়া এনেকে পিছৰখিনি অকমান মানে বেজিটোত সোমাব পৰাকে কাটি দিলে এনেকে দেখিছে এইখিনি বেজিটোত সোমাই দিম এয়া এনেকে দেখিছে সোমাই লৈছো এবাৰ এনেকে লাহে লাহে পকাই দিব এয়া দেখিছে যিমানে পকাব সিমানে মানে ফুলটো বনি বনি যাই থাকিব এয়া দেখিছে এয়া
এয়া দেখিছে ইমান ধুনীয়াকৈ ফুলটো হৈ গ'ল এয়া দেখিছে এনেকৈ ওলাই আহিলে নহয় এইখিনি এয়া ইমান মন লগা হৈছে এতিয়া এইখিনি কাটি দিম কাটি দি অকণমান লাইটাৰ যদি আছে লাইটাৰে জ্বলাব মোৰ তাতে লাইটাৰ নাই কাৰণে এনেকৈ মমবাতি এডাল লৈছোঁ মমবাতি এনেকৈ জ্বলাই লৈছোঁ এনেকৈ পুৰি দিব অকণমান আৰু এইখিনি যে সূতাবিলাক ওলাই আছে সূতাবিলাক ওলাই গৈ থাকিব গতিকে এতিয়া বাকীকেইটা ফুল বনাই লওঁ বেছি নালাগে আৰু এইটো 3D আউটলাইনাৰে মই এই বস্তুখিনি আঁকি লৈছোঁ এনেকৈ আৰু ইয়াতে মানে ৰিবনেৰে পাত এম্ব্ৰইডাৰী কৰি দিম পাতল পাতলকৈ এইটো এটা ফুল ইয়াতে এনেকৈ দিছোঁ এইটো এটা ডাঙৰকৈ দিছোঁ এইটো ডাঙৰকৈ দিম ইয়াতে মানে ৰিবন মোৰ শেষ হ'ল ইয়াত দেখিছে ৰিবন শেষ হ'ল ৰিবন আনিম আৰু বোলো ৰিবনখিনি আনালে এই বস্তুখিনি আঁকি থওঁ এইখিনি শুকাব লাগিব শুকালেহে মানে হেৰি হ'ব এটা পাত হৈ গ'ল টানি দিব টানি দিলে ধুনীয়াকৈ ফিটিং হৈ যাব আৰু লাষ্ট ইয়াতে এটা দি দিম এটা পাত হৈ গ'ল এবাৰ এইডালত দি দিম আৰু এইপিনে এয়া মই যিখিনি পাইপিং টাইপৰ লেছ পাই নহয় সেয়া লেছ দিছোঁ এইটো জইন দিছোঁ জইনটোত অকণমান কাপোৰ এটাচ কৰি দিছোঁ অকণমান ডিজাইন কৰি মানে কোচ যিটোকে সৰু ছোৱালীৰ হয় অকণ পিনে অলপ ষ্টাইলিছ মানে হ'ব সেইকাৰণে দিছোঁ আৰু ছাইডত এটা বেলেগ লেছ দিছোঁ আৰু ইয়াতে মাজতে এইটো বেলেগ মানে দুইটা ছাইডে লেছ বেলেগ বেলেগ দিছোঁ আৰু এইখিনি এনেকৈ মানে চিলাইটোৰ ওপৰতে চিলাই কৰি দিছোঁ যাতে চিলাইটো মানে দেখা নোপোৱা হয় আৰু এনেকৈ ওপৰতে চিলাই মাৰি দিছোঁ এইখন হৈছে মেখেলাখন অলৰেডি চিলাই লৈছোঁ বৰ বেছি বানা নাই দিয়া সৰু ছোৱালী তলত এনেকৈ এটা লেছ এটা লগাই লৈছোঁ আৰু এয়া ফুল এটা মানে গোটেইখিনিতে এইপিনে তিনিটা সেইপিনে তিনিটা 6টা দি দিছোঁ এইফালে শুকোৱা নাই সেইকাৰণে মই হেৰি কৰা নাই এইখিনি অকণমান জিলেটাল লগাই কিনে ঠাৰিকেইডাল বনাই দিছোঁ আৰু ইয়াতেও পাত মানে কেইটামান পাত দিম এয়া লগাই দিছোঁ এয়া চাক ইমান ধুনীয়া লগাইছে কাপোৰযোৰ মানে কি কয় এয়া মুগা মানে কাপোৰটোত এই ৰঙাটো পূৰা ফুটি উঠিছে ইমান ধুনীয়া হৈছে